নমস্কাৰ। আমি জনাবলৈ পাই সুখানুভৱ কৰিছোঁ যে চাউডুৱা বৌদ্ধিক ক্ষেত্ৰখনত এজন বিশেষ ব্যক্তি চাবুৱা অঞ্চলৰ সু সন্তান উদ্যোগপতি সদৌ অসম মটৰ সন্মিলনৰ মাননীয় সভাপতি চান কুমাৰ গোহাঁইদেৱে তেওঁ 10জন ছাত্ৰ ছাত্ৰীক এটি বিত্তীয় অনুদান হিচাপে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। সেই ক্ষেত্ৰত তেখেতে 5জনীয়া এখন সমিতি তদাৰক সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিলে আৰু সেই তদাৰক সমিতিখনত নিৰ্বাচন সমিতিখনত আমাৰ সন্মানীয় চাবুৱা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক পুনাকন বৰুৱাদেৱ আছে, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক ভাগ্যশ্বৰ গগৈ ডাঙৰীয়া আছে আৰু মই নিজে আছোঁ। ইয়াৰ পিছতে আন এজন ব্যক্তি আছে, আমাৰ সমাজসেৱক চাবুৱা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি হৰনাথ দুৰা ছাৰ আছে আৰু এগৰাকী মহিলা কবিতা বৰপাত্ৰ গোহাঁই আছে এইখন সমিতিত। আৰু খুব নিকা স্বচ্ছভাৱে আমি নিৰ্বাচন কৰিছিলোঁ। 22জন ছাত্ৰ ছাত্ৰীয়ে এই বিষয় লৈ আবেদন কৰিছিলে। তাৰপিছত 22জনৰ ভিতৰত আমি 10জন ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰিছিলোঁ। 10জন ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰোঁতে আমাৰ কিছুমান নিয়মৰ ভিতৰত আমি কৰিবলগীয়া হৈছিল, যিহেতু অতি পিছপৰা বিল' পভাৰ্টি লাইনৰ BPLৰ ছাত্ৰ ছাত্ৰীহে আমি দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। দ্বিতীয়তে মেধা ভিত্তিত তেখেত এগৰাকী মেধা ছাত্ৰ ছাত্ৰী হ'বই লাগিব আৰু চাবুৱা বৃহত্তৰ চাবুৱা অঞ্চলৰ ভিতৰত এইখিনি কথা চিন্তা কৰি আমি 10জন ছাত্ৰ ছাত্ৰীক আমি তেওঁলোকৰ বিত্তীয় যি অনুদান দিয়াবলৈ এককালীনভাৱে আমি নিৰ্বাচন কৰিছিলোঁ আৰু মই আজি এইকেইজন ছাত্ৰ ছাত্ৰী ঘোষণা কৰিছোঁ। উচ্চতৰ মাধ্যমিকৰ HS-ৰ অভিপ্ৰিয়া চেতিয়া, অৰিন্দম গোহাঁই, জুৰি বৰুৱা, নমী দাস, ভাগ্যশ্ৰী চেতিয়া, এই 5গৰাকী উচ্চতৰ মাধ্যমিকৰ। আৰু উচ্চ মাধ্যমিক মেট্ৰিকৰ 5জনক আমি নিৰ্বাচন কৰিছিলোঁ। তেওঁলোক হ'ল সমীৰঞ্জন দাস, পূৰণ গগৈ, ৰিণী বৰুৱা, নিতুমণি ফুকন আৰু অংকুৰদ্বীপ সোণোৱাল। মুঠতে এই 10জন ছাত্ৰ ছাত্ৰী এককালীনভাৱে তেখেতসকলক 10,000 টকাকৈ দিয়া হ'ব আৰু প্ৰতি বছৰে এই আমাৰ সন্মানীয় চান কুমাৰ গোহাঁই 1 লাখ টকাকৈ আগবঢ়াব। এইবাৰ ইয়াৰ প্ৰথম প্ৰচেষ্টা তেওঁ। আৰু এইখিনিতে ঘোষণা কৰোঁ যে অহা কালিলৈ অৰ্থাৎ 21 জুলাই তাৰিখে, ক্ষমা কৰিব, অহা 21 তাৰিখ সোমবাৰে দিনৰ 10 বজাত চাবুৱা টেঙাখাট ৰোডৰ চানপুৰ চাহ ফেক্টৰীত তেখেতসকলক এই চেক যোগে এই বঁটা প্ৰদান কৰা হ'ব আৰু তালৈ আমি বিশিষ্ট যিসকল নেতৃস্থানীয় ব্যক্তি আছে তেখেতসকলক আমন্ত্ৰণ কৰিছোঁ। আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বঁটা পাবলৈ সক্ষম হৈছে তেওঁলোকক আৰু তেওঁলোকৰ অভিভাৱকক আমি সাদৰ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।